নমস্কাৰ সৰ্বদসকল সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যেটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয় সৰ্বদসকল ইতিমধ্যে আপোনালোক সকলোৱে জানিব পাৰিছে যে অসম বিধানসভাৰ মজিয়াত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই NPSৰ বাতিলৰ সপক্ষে স্থিতি ৰখাত আনন্দিত হৈছে ৰাজ্যৰ লক্ষ লক্ষ NPS কৰ্মচাৰী NPS কৰ্মচাৰীয়ে বিধায়কৰ বক্তব্যক সহৃদয়তাৰে আদৰণি জনাই তেওঁক ধন্যবাদ জ্ঞাপন কৰে। দৈনিক জনমভূমিৰ সন্মুখত কালি সন্ধিয়া সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই কয় আজি অসম বিধানসভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই NPS আঁচনিৰ অধীনৰ কৰ্মচাৰীসকলৰ সংখ্যা পেশ কৰিছে। NPS যে প্ৰকৃত অৰ্থত কৰ্মচাৰীসকলৰ পৰিপন্থী ব্যৱস্থা তাকেই প্ৰতিপন্ন কৰিছে। বিধায়কগৰাকীক অসমৰ কৰ্মচাৰী সমাজৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। অসমত চৰকাৰ গঠন কৰা দলেৰেই বিধায়কসকলে NPS বিষয়ত সৰব হৈ কৰ্মচাৰী সমাজৰ সংখ্যা পুনৰ সত্য হিচাপে প্ৰতিপন্ন কৰিছে। একেদৰে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ নলবাৰী জিলাৰ প্ৰচাৰ সম্পাদক নীলিম আকাশ কাশ্যপেও ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াৰ বক্তব্যক ধন্যবাদ জনাই কয় বিধায়ক কলিতাই NPS কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ ভয়াৱহতা উপলব্ধি কৰাটো প্ৰতিপন্ন হ'ল। তেওঁৰ বক্তব্য অন্য জনপ্ৰতিনিধিসকলৰ লগতে চৰকাৰৰ দৃষ্টিগোচৰ হৈ সোনকালে NPS বাতিলৰ দিশত কাৰ্যব্যৱস্থা ল'ব বুলি আশাবাদী আমি। একেদৰে নলবাৰী জিলা চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি কন্ধৰ্ব কুমাৰ দাস আৰু সাধাৰণ সম্পাদক উৎপল সেন ডেকাইও কলিতাক ধন্যবাদ জনাই NPS বাতিল কৰি OPS পুনৰ প্ৰতিষ্ঠাৰ দাবী জনায়। গতিকে সৰ্বদসকল এইখিনিয়ে আছিল আজি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই দিয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।